আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ সিটুৱেটেড। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? অপশ্যন এ বাৰোদা, অপশ্যন বি সুৰত, অপশ্যন চি মেহসানা, অপশ্যন ডি আহমেদাবাদ। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন ডি, আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আছে। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল লক্ষ্মীনাথ বেজবৰুৱা কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথম ক'ত প্ৰকাশ পাইছিল? তো ইয়াৰ অপশ্যন আছে বাহী, অৰুণোদয়, জোনবিৰি, জোনাকী। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন এ বাহী। বাহীত প্ৰকাশ পাইছিল ও মোৰ আপোনাৰ দেশ পদ্যখন। তাৰপিছত নেক্সট কুৱেশ্যন আছে জন্তু হাংগাই কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন এ কেইবুল লামাজো নেশ্যনেল পাৰ্ক। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল দ্য বডি অফ ৱাটাৰ বিটুইন ৰাছিয়া এণ্ড আলাস্কা ইজ। ৰাছিয়া আৰু আলাস্কাৰ মাজত জলভাগ হ'ল পানামা কেনেল, ব্ৰিং ষ্ট্ৰেট, সুইচ কেনেল, পাক ষ্ট্ৰেট। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন বি ব্ৰিং ষ্ট্ৰেট। ব্ৰিং ষ্ট্ৰেট ইজ দ্য কাৰেক্ট আনসাৰ। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল হু হোল্ডছ দ্য পজিশ্যনছ অফ দ্য চেয়াৰমেন অফ নীতি আয়োগ। নীতি আয়োগৰ অধ্যক্ষ পদত কোন? মানে নীতি আয়োগৰ অধ্যক্ষ কোন থাকে? অপশ্যন এ আছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন বি আছে ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন চি আছে গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, আৰু অপশ্যন ডিত আছে হোম মিনিষ্টাৰ অফ ইণ্ডিয়া। তো আমি সকলোৱে জানো নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল ৰাইট টু এডুকেশ্যন এক্ট এজ এ ফাণ্ডামেণ্টেল ৰাইট ৱাজ ইনেক্টেড আণ্ডাৰ। মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ আইন কোনটো অনুচ্ছেদৰ অধীনত প্ৰণয়ন কৰা হৈছিল? অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ হৈ যাব আৰ্টিকেল 21A। আৰ্টিকেল 21A মনত ৰাখিব, এইটো এডুকেশ্যন এক্ট মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম ইষ্টাব্লিছড। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন ডি ডিব্ৰুগড়ত। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। ডিব্ৰুগড়ত অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় আছে আৰু সেইখন মহাবিদ্যালয়ৰ নাম হৈছে অসম চিকিৎসা মহাবিদ্যালয়, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল হোৱাট ডাজ LAD ষ্টেণ্ড ফৰ ইন MPLAD স্কিম। MPLAD আঁচনিত LADৰ অৰ্থ কি? অপশ্যন এত আছে লোকাল এছেছ ডেভেলপমেণ্ট, অপশ্যন বিত আছে লোকাল এৰিয়া ডেভেলপমেণ্ট, অপশ্যন চিত আছে লিডিং এছেছ ডেভেলপমেণ্ট, অপশ্যন ডিত আছে লোকাল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ লোকাল এৰিয়া ডেভেলপমেণ্ট। লোকাল এৰিয়া ডেভেলপমেণ্ট মনত ৰাখিব। LADৰ সম্পূৰ্ণ নাম হৈছে লোকাল এৰিয়া লোকাল এৰিয়া ডেভেলপমেণ্ট। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, এই নহয় লোকাল এৰিয়া ডেভেলপমেণ্ট LAD ইয়াৰ সম্পূৰ্ণ, যিটো MPLADত অন্তৰ্ভুক্ত। কুৱেশ্যনত কৈছে যে MPLAD ইয়াৰ ভিতৰত LADৰ সম্পূৰ্ণ নাম কি? তো আমাৰ মনত ৰাখিব লোকেল এলতে লোকেল এতে এৰিয়া আৰু ডিত হ'ব ডেভেলপমেণ্ট, লোকেল এৰিয়া ডেভেলপমেণ্ট। তাৰপিছত নেক্সট কুৱেশ্যন লাইক কৰি আছোঁ হুইচ ফৰ্ম অফ ডেম'ক্ৰেচি ইজ ফলোড ইন ইণ্ডিয়া। ভাৰতত গণতন্ত্ৰৰ কোনটো ৰূপ পালন কৰা হয়? অপশ্যন এ আছে ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি, অপশ্যন বিত আছে প্ৰেচিডেণ্টেল ডেম'ক্ৰেচি, অপশ্যন চিত আছে পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি, অপশ্যন ডিত আছে পাৰ্টিচিপেটৰী ডেম'ক্ৰেচি। তো আমি সকলোৱে জানো ভাৰতত ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি আমি পালন কৰোঁ
অপশন এ ইজ দ্য কারেক্ট অ্যান্সার রিপ্রেজেন্টেটিভ ডেমোক্রেসি তাৰপিছত নেক্সট কুৱেশ্যন লাগব আছো ইন হুইচ ট্ৰেক এণ্ড ফিল্ড স্পৰ্টছ ডাজ হিমা দাস পাৰ্টিচিপেট হিমা দাসে কোনটো খেলত অংশ লৈছিল অপশন এত আছে ট্রিপল জাম্প অপশন বিত আছে লং ডিস্টেন্স রান অপশন সিত আছে স্প্রিন্ট এণ্ড শর্ট ডিস্টেন্স অপশন ডিত আছে হাৰ্ডলিছ তো হিমা দাসে স্প্রিন্ট এণ্ড শর্ট ডিস্টেন্সত অংশ লয় অপশন সি ইজ দ্য কারেক্ট অ্যান্সার মনে রাখিব স্প্রিন্ট এণ্ড শর্ট ডিস্টেন্স মনে রাখিব হিমা দাস তাৰপিছত নেক্সট কুৱেশ্যন হল which country is the biggest exporter of Asafoetida হিং to India কোন দেশ ভাৰতলৈ Asafoetida হিঙৰ সৰ্বাধিক ৰপ্তানি কৰে অপশন এত আছে স্পেন অপশন বিত আছে মেক্সিকো অপশন সিত আছে আফগানিস্তান অপশন ডিত আছে রাছিয়া তো ইয়াৰ শুদ্ধ আনসার হৈ যাব অপশন সি আফগানিস্তান ইজ দ্য কারেক্ট আনসার তাৰপিছত নেক্সট কুৱেশ্যন হল হু was awarded the Ramon Magsaysay Award in 1994 in the category of government service 1994 চনত চৰকাৰী সেৱাৰ শাখাত ৰেমন মেগছেছে বঁটা কোনে লাভ কৰিছিল ৰেমন মেগছেছ বঁটা কোনে লাভ কৰিছিল 1994 চনত অৰবিন্দ কেজৰিৱাল টি.এন. শেষান ডক্টৰ কিৰণ বেদী তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব ডক্টৰ কিৰণ বেদী অপশন সি ইজ দ্য কারেক্ট আনসার ডক্টর কিরণ বেদী তাৰপিছত নেক্সট কুৱেশ্যন হল ইফ এ পাৰ্সন ইজ ট্রানজেক্টিং ইন টাকা হুইচ কান্ট্রি দ্য পাৰ্সন ইজ ইন যদি কোনো ব্যক্তিয়ে টাকাত লেনদেন কৰি আছে ট্রানজেকশন কৰি আছে তেন্তে ব্যক্তিজন কোনখন দেশত আছে তো নিশ্চয় বাংলাদেশত হ'ব কিয়নো বাংলাদেশত টাকা বুলি কয় তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন ডি তাৰপিছত নেক্সট কুৱেশ্যন হল হুইচ অফ দ্য ফলোইং ইজ celebrated on May 8 every year তলৰ কোনটো প্ৰতি বছৰে 8 মে তাৰিখে পালন কৰা হয় অপশন এত আছে এনভায়রনমেন্ট ডে অপশন বিত আছে নো টোবাকো ডে অপশন সিত আছে লেবার ডে অপশন ডিত আছে রেড ক্রস এন্ড রেড ক্রিসেন্ট ডে তো 8 মে তারিখে রেড ক্রস এন্ড রেড ক্রিসেন্ট ডে পালন কৰা হয় যেটো ইতিমধ্যে পাৰ হৈ গল তো নেক্সট কোৱেশ্যন লাগব আছো তলৰ কোনখন দেশ দক্ষিণ আমেৰিকাত আছে ওয়াও ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন অপশন এত আছে সোমালিয়া অপশন বিত আছে বলিভিয়া অপশন সিত আছে তাসমানিয়া অপশন ডিত আছে কম্বোডিয়া তো দক্ষিণ আমেরিকাত আছে বলিভিয়া অপশন বি ইজ দ্য কারেক্ট আনসার তাৰপিছত নেক্সট কুৱেশ্যন হল সামগ্ৰীৰ বিনিময় অৰ্থাৎ মুদ্ৰা অবিহনে বাণিজ্যৰ প্ৰাচীন পৰম্পৰা হল বিনিময় মানে এক্সচেঞ্জ কৰা যেটো বস্তু এক্সচেঞ্জ কৰিব পাৰে তাৰ যি দৰকাৰ ই বেলেগ এটা ব্যক্তিৰ লগত হেটো মিল খুৱাই বস্তু বিনিময় কৰিব পাৰে ট্রানজেকশন কৰিব পাৰে হেটোক আমি বিনিময় কথা বুলি কওঁ তো এই সামগ্ৰীৰ বিনিময় কেতিয়াৰ পৰা চলিছিল প্যাক সিস্টেম বেটাৰ সিস্টেম ব্যাংকিং সিস্টেম ৰেট সিস্টেম তো ইয়াৰ শুদ্ধ আনসাৰ আছে অপশন বি বেটাৰ সিস্টেম তাৰপিছত নেক্সট কুৱেশ্যন হল হুইচ অফ দ্য ফলোইং প্লেস ইজ adjacent to নিউ দিল্লী তলৰ কোনটো ঠাই নতুন দিল্লীৰ কাষত গুৰুগ্ৰাম নন্দীগ্ৰাম সেকেন্দ্ৰাবাদ ধানবাদ তোৰ শুদ্ধ আনসাৰ হৈ যাব অপশন এ গুৰুগ্ৰাম ইজ দ্য কারেক্ট আনসার অপশন এ ইজ দ্য কারেক্ট আনসার in which movement during India's struggle for independence was কনকলতা বৰুৱা murdered ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কোন আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল এটো নিশ্চয় ভাৰত ত্যাগ আন্দোলন হ'ব কুইট মুভমেন্ট কুইট ইন্ডিয়া অপশন বি ইজ দ্য কারেক্ট আনসার এটা হবে শুদ্ধ আনসার কুইট ইন্ডিয়া কনকলতা শহীদ হৈছিল কত শহীদ হৈছিল গফুৰ নামৰ ঠাইত মনত ৰাখিব এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰপিছত নেক্সট কোৱেশ্চন হৈছে হুইচ দ্য ফাৰ্ষ্ট ল এণ্ড জাষ্টিস মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল বল্লভভাই পেটেল মৌলানা আবুল কালাম আজাদ সি রাজা গোপাল লাঞ্চাৰী ডক্টৰ বি আৰ আম্বেদকাৰ তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব বি আৰ আম্বেদকাৰ অপশন ডি ইজ দ্য কারেক্ট আনসার মনে ৰাখিব স্বাধীন ভাৰতৰ পিছত ন্যায় মন্ত্ৰী আৰু প্ৰথম আইন মন্ত্ৰী আছিল ডক্টৰ বি আৰ আম্বেদকাৰ
মনে রাখিব। তারপর নেক্সট কোশ্চেন হল 34 নম্বর কোশ্চেন, দ্য ফার্স্ট মডার্ন থিয়েটার হল অফ আসাম, দ্য বান থিয়েটার ইজ লোকেটেড ইন। অসমৰ প্ৰথম আধুনিক থিয়েটাৰ হল বান থিয়েটাৰ। এই বান থিয়েটাৰ কোন ঠাইত অৱস্থিত? অপশ্যন এত আছে গুৱাহাটী, অপশ্যন বিত আছে যোৰহাট, অপশ্যন চিত আছে তেজপুৰ, অপশ্যন ডিত আছে নগাঁও। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন চি, তেজপুৰত বান থিয়েটাৰ অনুষ্ঠিত হৈছিল আৰু তেজপুৰত এই বান থিয়েটাৰ অৱস্থিত, মনত ৰাখিব। চি ইজ দ্য কাৰেক্ট আনসাৰ। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, দ্য এংগুলাৰ ডিষ্টেঞ্চ অফ এনি প্লেচ ফ্ৰম দ্য প্ৰাইম মেৰিডিয়ান মেজাৰ্ড টাৱাৰ্ছ ইষ্ট এণ্ড ৱেষ্ট ইজ কল্ড। প্ৰধান মেৰিডিয়ানৰ পৰা যিকোনো ঠাইৰ কৌণিক দূৰত্ব পূব আৰু পশ্চিম দিশত জুখিবলৈ কোৱা হয় লেটিটিউড, এল্টিটিউড, লংগিটিউড আৰু এম্প্লিটিউড। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব লংগিটিউড। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, অৰ্থশাস্ত্ৰৰ ৰচক চাণক্য কাৰ দৰবাৰত মন্ত্ৰী আছিল? চাণক্য দ্য অথৰ অফ অৰ্থশাস্ত্ৰ ৱাজ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ। অপশ্যন ওৱান আছে অশোকা, অপশ্যন বিত আছে সমুদ্ৰগুপ্ত, অপশ্যন চিত আছে চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন ডিত আছে বিন্দুসাৰা। তো এর শুদ্ধ আনসার হয়ে যাব অপশ্যন সি, চন্দ্ৰগুপ্ত মৌৰ্য। অশোক চাণক্য তেতিয়া দৰবাৰত মন্ত্ৰী আছিল। অপশ্যন সি ইজ দ্য কারেক্ট আনসার, চন্দ্ৰগুপ্ত মৌৰ্য। হোৱাট ইজ দ্য কারেন্সি অফ ইউনাইটেড আরব এমিরেটস? আপোনালোকে জানে যে আৰবৰ মুদ্ৰা কি? ডিনাৰ, দিৰহাম, চিকেল, ৰেবেল। অপশ্যন সি ইজ দ্য কারেক্ট আনসার, দিৰহাম। আৰু UAE ইয়াৰ সম্পূৰ্ণ নাম কি মনত ৰাখিব, লগতে ইয়াতে আছে চাই লওক। ইউতে হ'ল ইউনাইটেড, ইয়াতে আৰব আৰু ইতে ইমিৰেটছ, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, হুইচ শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ মেড প্ৰভিজনছ ফৰ অট'নমাছ এডমিনিষ্ট্ৰেশ্যন ফৰ হিলছ এণ্ড ট্ৰাইবেল ৰিজিয়নছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া। ভাৰতীয় সংবিধানৰ কোনখন সূচীত ব্যৱস্থা কৰা হৈছে যে উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসিত প্ৰশাসন? ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন এ ইজ দ্য কারেক্ট আনসার, ছিক্স শিডিউল। ছিক্স শিডিউলৰ মতে এইটো অন্তৰ্ভুক্ত, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, বাংলাদেশৰ গংগা নদীৰ লগত সংযুক্ত হৈ ব্ৰহ্মপুত্ৰ নদী কোন নামেৰে জনা যায়? তো ব্ৰহ্মপুত্ৰ নদী বাংলাদেশৰ পদ্মা নামেৰে জনা যায়। অপশ্যন সি ইজ দ্য কারেক্ট আনসার। তাৰপিছত এৰজুটেণ্ট ষ্ট্ৰক সুৰক্ষা দিয়াৰ প্ৰচেষ্টাৰ বাবে হুইটলি বঁটা কোনে লাভ কৰিছিল, যাক গ্ৰীণ অস্কাৰ বুলিও কোৱা হয়? তো এই শুদ্ধ আনসাৰ হৈ যাব অপশ্যন পূৰ্ণিমা দেৱী বৰ্মন, ইজ দ্য কারেক্ট আনসার। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, হুইচ অফ দ্য ফলোইং ইজ নট এন এলিমেণ্ট? তাহলে কোনটো মৌল নহয়? টিন, মাৰ্কাৰী, আইৰিন, পটাছ। তো টিন, মাৰ্কাৰী, আইৰিন এইবিলাক মৌল হয়। পৰ্যায়ৰ তালিকা আমি দেখিবলৈ পাইছোঁ, টিন, মাৰ্কাৰী, আইৰিন এইবিলাক হ'ল মৌল, কিন্তু পটাছ এইটো মৌল নহয়, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, ভাৰতীয় অসামৰিক সেৱাৰ ICS পৰীক্ষাত স্নাতক হোৱা অসমৰ প্ৰথম ব্যক্তি কোন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হৈছে আনন্দৰাম বৰুৱা, একমাত্ৰ ব্যক্তি যি প্ৰথমে ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল। অপশ্যন বি ইজ দ্য কারেক্ট আনসার। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, গোপীনাথ বৰদলৈ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ, মনত ৰাখিব। কিন্তু তাৰ পিছত মানে ছেকেণ্ড মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন সি ইজ দ্য কারেক্ট আনসার, বিষ্ণুৰাম মেধি। এনিমেলছ ডেট ফিড অন গ্ৰীণ প্লাণ্টছ আৰ নন এজ। সেউজীয়া উদ্ভিদ খোৱা জীৱ জন্তুবোৰক কি বুলি কোৱা হয়? মনত ৰাখিব, সেউজীয়া উদ্ভিদ খোৱা জীৱ জন্তুবোৰক হাৰ্বিভোৰাছ বুলি কোৱা হয়। অপশ্যন ডি ইজ দ্য কারেক্ট আনসার, হাৰ্বিভোৰাছ, সেউজীয়া উদ্ভিদ খোৱা উদ্ভিদবোৰক। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, কোম্পানীৰ প্ৰাথমিক উৎপাদন কি? বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন কি? হোৱাট ইজ দ্য প্ৰাইমেৰী প্ৰডাক্ট অফ বয়িং কোম্পানী? এয়াৰক্ৰাফ্ট, ব্ৰেকফাষ্ট আৰু চ'চ, মেডিচিন। তো বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন হ'ল এয়াৰক্ৰাফ্টছ, মনত ৰাখিব। অপশ্যন এ ইজ দ্য কারেক্ট আনসার, এয়াৰক্ৰাফ্টছ। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, দ্য ডুৰাণ্ট লাইন ফৰ্মছ দ্য ডিভাইডিং বৰ্ডাৰ বিটুইন। ডুৰাণ্টৰ ৰেখাই কোন দুখন দেশৰ বিভাজন সীমা গঠন কৰে? পাকিস্তান এণ্ড আফগানিস্তান, পাকিস্তান এণ্ড ইণ্ডিয়া, ইণ্ডিয়া এণ্ড বাৰ্মা, ইণ্ডিয়া এণ্ড বাংলাদেশ। পাকিস্তান এণ্ড আফগানিস্তান ডুৰাণ্টৰ ৰেখাই বিভাজন কৰে, মনে ৰাখিব। পাকিস্তান এণ্ড আফগানিস্তান ইজ দ্য কারেক্ট আনসার, দুরাদন রেখায় বিভাজন করে।
তাৰপিছত নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোইং স্পৰ্টছ ডাজ নট ইউজ এট বল তলৰ কোনটো খেলত বল ব্যৱহাৰ কৰা নহয় wow very very important question option is the golf option B is town tennis option C is the table tennis option D is the badminton তলৰ কোনটো খেলত বল ব্যৱহাৰ কৰা নহয় বল ব্যৱহাৰ নকৰে অপশ্যন D is the correct answer badminton বল ব্যৱহাৰ কৰা নহয় তাৰপিছত নেক্সট কুৱেশ্যন হ'ল মহম্মদ বিন তুগলাকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ তলৰ কোনজন অন্বেষক আহিছিল যেতিয়া মহম্মদ বিন তুগলাক ভাৰত ৰাজত্ব কৰিছিল তেতিয়া কোনে আহিছিল ফাহিম হিউং-চাং ভাস্কো দা গামা ইবনে বট্টু ইয়াৰ শুদ্ধ আনসাৰ হ'ব ইবনে বট্টু আহিছিল মহম্মদ বিন তুগলাক মন ৰাখিব হু ইজ দ্য লাষ্ট কিং অফ দ্য আহোম কিংডম আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন পুৰন্দৰ সিংহ আহোম ৰজাৰ প্ৰথম শেষৰ ৰজা আছিল পুৰন্দৰ সিংহ মন ৰাখিব আৰু প্ৰথম ৰজা আছিল চুকাফা মন ৰাখিব প্ৰথম আছিল চুকাফা আৰু শেষত আছিল পুৰন্দৰ সিংহ মন ৰাখিব who was awarded the Assam Vaibhav Award in December 21 চনৰ ডিচেম্বৰ মাহত অসম বৈভৱ বঁটা কোন লাভ কৰিছিল 2021 চনত অসম বৈভৱ বঁটা ৰতন টাটা লাভ কৰিছিল মন ৰাখিব 2021 চনত আমাৰ ৰঞ্জন দত্ত লাভ কৰিছিল মন ৰাখিব 2022 চনত ৰঞ্জন দত্ত তাৰপিছত নেক্সট কুৱেশ্যন হ'ল which of the following vehicles is exempted from NHAI fastest tools তলৰ কোনখন বাহনক NHAI fastest tools পৰা ৰেহাই দিয়া হৈছে এম্বুলেন্স পেট্ৰলিয়াম ট্যাঙ্কাৰ প্ৰাইভেট vehicles of senior citizens personal vehicles of defense personality ইয়াৰ শুদ্ধ আনসাৰ হৈছে এম্বুলেন্সৰ পৰা আমি টুল গোটৰ টকা নলয় চৰকাৰে এম্বুলেন্স ভাৰতৰ ৰাষ্ট্ৰীয় বিদ্যালয় ফুটবল প্ৰতিযোগিতা কোন কাপৰ বাবে খেলা হয় The national inter-school football tournament in India is played for Durand Cup, Subroto Cup, Dulip Trophy, Ian Trophy. ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন বি সুব্রতো কাপৰ বাবে খেলা হয় Which of the following was the first artificial satellite of India তলৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট ইনষ্টা এআই ৰোহিণী ভাস্কৰা ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন সি আৰ্যভট্ট হৈছে প্ৰথম কৃত্ৰিম উপগ্ৰহ ভাৰতৰ মাৰ্গাৰেট টেটচাৰ was a former prime minister of মাৰ্গাৰেট টেটচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ ইংলেণ্ড হৈছে ইয়াৰ শুদ্ধ আনসাৰ তাৰপিছত অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ আজিৰ ভিডিঅ' এইখিনি থেংক ইউ